য'ত নেকি 1,30,000 টকা লগতে MGNৰেগাৰ জৰিয়তে 21,000 টকা অৰ্থাৎ 1 লাখ আমি 51,000 টকা দিয়াৰ ব্যৱস্থা কৰিছে দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া। বন্ধুসকল গোটেই অসমৰ পৰা আপোনালোকে MBA আফটাৰ নামৰ পেজত দিয়া ভিডিঅ' চাই PMAY ঘৰ নোপোৱাৰ দুখ প্ৰকাশ কৰিছে। PMAY ঘৰৰ বিভিন্ন অনিয়মৰ কথা আপোনালোকে মন্তব্যৰ জৰিয়তে জনাইছে। অতি সোনকালে আপোনালোকৰ বাবে লৈ আহিম এটা গুৰুত্বপূৰ্ণ ভিডিঅ' যি ভিডিঅ'ৰ জৰিয়তে আপোনালোকে শিকিব পাৰিব কেনেকৈ মোবাইলৰ সহায়ত ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ আপুনি আপোনাৰ অভিযোগ প্ৰেৰণ কৰিব পাৰে। তাৰ বাবে আপোনালোকে MBA আফটাৰ নামৰ পেজখন লাইক কৰাৰ উপৰিও MBA আফটাৰ নামৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। বন্ধুসকল যিসকলে ঘৰ পোৱা নাই সেইসকলৰ বহুতো দুখ, কিন্তু যিসকলে ঘৰ পাইছে সেইসকলকো কিছুমান পঞ্চায়ত বিষয়া আৰু জনপ্ৰতিনিধিয়ে কেনেকৈ ৰামঠগন দিয়ে আৰু ইয়াৰ পৰা বাচিবলৈ কি উপায় ইয়াৰ ওপৰত আলোচনা কৰিম। PMAYৰ বেছিভাগ হিতাধিকাৰীয়ে নাজানে যে তেওঁৰ ঘৰখন নিৰ্মাণৰ সময়ত তেওঁৰ জব কাৰ্ডৰ যোগেদিও 95 দিনৰ হাজিৰা টকা পাব লাগে। কিছু হিতাধিকাৰীয়ে এই টকা পায় যদিও বেছিভাগৰ টকা আত্মসাত হয়। হিতাধিকাৰীয়ে গম নোপোৱাকৈ তেওঁৰ ঘৰৰ নিৰ্মাণৰ নামত বহুতো টকা আত্মসাত হয়। শুনি লওক পঞ্চায়ত মন্ত্ৰীৰ মুখেৰে। ঠিকে এইটোৰ কাৰণে আমি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাব লাগিব। আপোনাৰ যিটো প্ৰশ্ন কাৰণ কিয় যে আগতে ইন্দিৰা আৱাস যোজনা আছিলে ৭৫,000 টকা দিছিলে, এই আপোনাৰ যিটো অনুভূতি এই কথাষাৰ মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 14 চনতে উপলব্ধি কৰিলে আৰু 14 চনতে উপলব্ধি কৰি পেলাই 16 চনৰ পৰা প্ৰৱৰ্তন কৰিলে প্ৰধানমন্ত্ৰী আৱাস যোজনা, য'ত নেকি 1,30,000 টকা লগতে MGNৰেগাৰ জৰিয়তে 21,000 টকা অৰ্থাৎ 1 লাখ আমি 51,000 টকা দিয়াৰ ব্যৱস্থা কৰিছে দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া। আগন্তুক দিনতো যিহেতু কিছু সামগ্ৰীৰ দাম বাঢ়িছে, আগন্তুক দিনতো ভাৰত চৰকাৰে যদি বৃদ্ধি কৰে ভালে পাম আৰু সেইটোৰ কাৰণে আমি ইতিমধ্যে আমাৰ পৰা নিবেদন জনাইছোঁ। অহা পঞ্চায়ত মন্ত্ৰীসকলৰ অহা 17 তাৰিখৰ পৰা PMAYৰ গাইডলাইনত উল্লেখ আছে যে হিতাধিকাৰীয়ে নিজৰ ঘৰ নিজে নিৰ্মাণ কৰিব পৰা হ'লে নিজে নিৰ্মাণ কৰিব লাগে আৰু চৰকাৰে ইয়াৰ বাবে 95 দিনৰ হাজিৰা MGNৰেগা যোগে দিব। কিন্তু দেখা গৈছে যে MGNৰেগাৰ জব কাৰ্ডসমূহৰ লগত লিংক থকা বেংক একাউণ্টত এই টকা সোমোৱাই আত্মসাত কৰা হয়। প্ৰকৃত হিতাধিকাৰীক বিভিন্ন অজুহাতত বঞ্চিত কৰা হয়। ৱাৰ্ক কোড জেনেৰেট হোৱা নাই, বাজেট নাই, দেৰি হৈছে ইত্যাদি বিভিন্ন অজুহাতত হিতাধিকাৰীক বঞ্চিত কৰা হয়। কিন্তু আপুনি শুনিলেনে পঞ্চায়ত মন্ত্ৰীয়ে নিজে কৈছে এই টকা হিতাধিকাৰীৰ। বন্ধুসকল আপোনালোকক ঠগিবলৈ ঘৰৰ একাউণ্ট এটা জব কাৰ্ডৰ বেলেগ একাউণ্ট এটা বনাই দিয়া হয়, কিন্তু এই 95 দিনৰ হাজিৰাৰ টকাখিনি আপোনাৰ টকা। চৰকাৰে দিয়া টকাৰে আপোনাৰ ঘৰ আপুনি নিৰ্মাণ কৰিব আৰু চৰকাৰে ইয়াৰ বাবে আপোনাক 95 দিনৰ হাজিৰা দিয়ে। ইয়াতকৈ ভাল কথা আৰু কি হ'ব পাৰে। বৰ্তমান আমাৰ অসমৰ হিতাধিকাৰীসকলৰ বাবে ঘৰ নিৰ্মাণ কৰিবলৈ 1,30,000 টকা দিয়ে, এয়া সকলোৱে জানো। লগতে 212 টকাকৈ 100 দিনৰ হাজিৰা অৰ্থাৎ 21,200 টকা। মুঠ টকাৰ পৰিমাণ হ'ব 1,51,200 টকা। গাইডলাইন মতে হিতাধিকাৰীজনে যদিহে নিজে ঘৰ সাজিব নোৱাৰে, যেনে ধৰক বৃদ্ধ মানুহ, মানসিক বেমাৰী মানুহ, তেন্তে PMAY ঘৰ নিৰ্মাণৰ ট্ৰেইনিং লোৱা মিস্ত্ৰীৰ দ্বাৰা ঘৰ নিৰ্মাণ কৰাই দিব লাগে আৰু মিস্ত্ৰীৰ টকাখিনি MGNৰেগাৰ টকাৰ পৰা দিব লাগে। গাইডলাইনৰ এই নিয়মটোৰ সুযোগ লৈ বেছিভাগ হিতাধিকাৰীৰ টকা বেলেগ এজনৰ MGNৰেগাৰ জব কাৰ্ড একাউণ্টত সোমাই দি আত্মসাত কৰা হয়। আপোনাৰ অজ্ঞতাৰ সুযোগ লৈ এই টকা কিছুমান অসৎ মানুহে আত্মসাত কৰি কোটিপতি হয়। আজিৰ পৰা আপুনি সচেতন হওক, আপোনাৰ প্ৰাপ্যৰ বিষয়ে জানক। যিবোৰ টকা চৰকাৰী টকা বুলি ভাবি লৈছে সেয়া চৰকাৰী টকা নহয়, সেয়া আপুনি কিনা কাপোৰৰ টেক্সৰ টকা, সেয়া আপুনি খোৱা চাহ কাপৰ টেক্সৰ টকা, সেয়া আপুনি দৈনন্দিন জীৱনত যিবোৰ বস্তু কিনে তাৰ মাধ্যমত দিয়া টেক্সৰ টকা। গতিকে চৰকাৰী টকা বুলি এৰি নিদিব, আপুনি আপোনাৰ প্ৰাপ্য আদায় কৰিয়ে এৰিব। যদি আপোনাক এই টকা নিদিয়ে তেন্তে আপুনি এইখন দেশৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰলৈ আপোনাৰ মোবাইলৰ পৰাই অভিযোগ দিব পাৰিব। গোটেই অসমৰ বেছিভাগ মানুহে PMAYত হোৱা খেলিমেলিৰ অভিযোগ আগৰ ভিডিঅ'বোৰৰ তলত মন্তব্যযোগে জনাইছে। মই আপোনালোকক কওঁ যে নিজকে অসহায় বুলি অনুভৱ নকৰিব। আমাৰ চৰকাৰে আমাক দিয়া সুবিধা বেলেগ মানুহে কাঢ়ি নিব আৰু আমি বহি থাকিম নেকি? আমি এইখন দেশৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰলৈ বিচাৰ পঠিয়াম। কেনেকৈ বিচাৰ দিম, বিচাৰ দিলে ন্যায় পাব নেকি ইত্যাদি সকলো আলোচনা কৰিম পৰৱৰ্তী ভিডিঅ'ত। গতিকে আপোনালোকে MBA আফটাৰ নামৰ পেজ লাইক কৰাৰ উপৰিও MBA আফটাৰ নামৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।